বন্ধুসকল গুৱাহাটীত এতিয়া দুটা প্ৰাইভেট জব আহিছে মই এটা সকলো ডিটেইলছ বুজাই কম কোৱালিফিকেশ্যন কি লাগিব এপ্লাই কেনেকৈ কৰিব সেই কাৰণে ভিডিওটো স্কিপ নকৰিব মই আপোনালোকক প্ৰথমটো জবৰ নটিফিকেশ্যনৰ বিষয়ে কথা কৈ আছোঁ যেটো প্ৰথম জব নটিফিকেশ্যন ৰিলিজ কৰিছে আপোনালোকৰ মিডিয়া ইহাব ৰিকুৱাৰমেণ্ট 2026 ৰ পাঁচটা কাস্টমাৰ সাপোৰ্ট এক্সিকিউটিভৰ পোষ্ট আছে ইহাব কোম্পানী গুৱাহাটীত লোকেশ্যন আছে আপোনালোকৰ লাষ্ট ডেট আপোনালোকৰ 5 এপ্ৰিল হয় আৰু পাঁচটা কাস্টমাৰ সাপোৰ্ট এক্সিকিউটিভৰ পোষ্ট আছে ইন্টাৰেষ্ট বুলি এপ্লাই কৰিব পাৰিব পোষ্টৰ নাম হ'ল টেলিকলাৰ আৰু কাস্টমাৰ সাপোৰ্ট এক্সিকিউটিভৰ কাৰণে জব লোকেশ্যন আপোনালোকৰ গুৱাহাটী আৰু আসাম হ'ব ফুল টাইম জব হয় এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকৰ গ্ৰেজুৱেশ্যন লাগিব এনি ডিসিপ্লিন ৰিকগনাইজ ইউনিভাৰ্চিটি ফালৰ পৰা আৰু এক্সপিৰিয়েন্স এবছৰৰ পৰা 5 বছৰৰ ভিতৰত লাগিব আৰু বয়স আপোনালোকৰ 18 পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব পে আপোনালোকৰ নেগোশিয়েবল লিখা আছে হাই কন প্ৰিভিয়াছ স্যালাৰি মানে স্কিল আপোনালোকৰ মাষ্ট গুড কমিউনিকেশ্যন স্কিল হ'ব লাগিব মাষ্ট বি আৰু প্ৰফিচিয়েন্সি ইন ইংলিছ হ'ব লাগিব আছামিজ আৰু হিন্দী আৰু বেসিক কম্পিউটাৰ স্কিল জানা হ'ব লাগিব আপোনালোকৰ ৰেসপন্সিবিলিটি কথা কৈ আছে প্ৰমোট কৰিব লাগিব কোম্পানী প্ৰডাক্ট আৰু মেইনটেইন ষ্ট্ৰং ৰিলেশনশিপ উইথ পাৰ্টনাৰ মানে statistics and upon distributor লগত আৰু achieve sales target আপোনালোকৰ sales target থাকিব সেই টাৰ্গেটটো কমপ্লিট কৰিব লাগিব আৰু এপ্লিকেশ্যন আপোনাৰ কাস্টমাৰ সাৰ্ভিস এক্সিকিউটিভ হিচাপে বুলি আপুনি লিখি আপোনালোকে এইটো ইমেইল এড্ৰেছত মেইল কৰিব লাগিব দ্বিতীয়টো জব নটিফিকেশ্যন হ'ল আপোনাৰ দূৰদৰ্শন কেন্দ্ৰ গুৱাহাটীৰ ৰিকুৱাৰমেণ্ট হয় 2026 ৰ কাৰণে টোটেল আপোনালোকৰ 7টা পোষ্ট আছে বলগিটা আমি ওভাৰভিউটো চাই লওঁ চেনেল নেম হ'ল আপোনাৰ ডিডি আসাম হয় আৰু অৰ্গানাইজেশ্যন হ'ল দূৰদৰ্শন কেন্দ্ৰ গুৱাহাটী হয় জব নেচাৰ হ'ল আপোনালোকৰ এছাইনমেণ্ট বেছ হ'ব এপ্লিকেশ্যন মোড অফলাইন হ'ব স্পীড পোষ্ট নাইবা ইমেইল থ্ৰু কৰিব লাগিব লাষ্ট ডেট আপোনালোকৰ 30 এপ্ৰিল হয় এপ্লিকেশ্যন ফিজ কোনো এপ্লিকেশ্যন ফিজ নাই আপোনালোকক ভেকেন্সি ডিটেইলছখিনি কথা কৈ দিছোঁ প্ৰথমটো পোষ্ট হ'ল আপোনাৰ ৰিসোৰ্স পাৰ্সন হয় প্ৰগ্ৰাম প্ৰডাকশ্যন আৰু মেনেজমেণ্টৰ কাৰণে এজ লিমিট আপোনাৰ 21 পৰা 50 বছৰৰ ভিতৰত হ'ব লাগিব এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোক ক্লাছ 8 পাছ কৰা হ'লে হ'ব 3 বছৰ এক্সপিৰিয়েন্স লাগিব ইন টিভি দূৰদৰ্শন প্ৰডাকশ্যনৰ কাৰণে নহ'লে আপোনালোক গ্ৰেজুৱেশ্যন লাগিব ডিপ্লোমা ইন মাছ কমিউনিকেশ্যন আৰু টিভি প্ৰডাকশ্যনৰ কাৰণে ৰিকমেণ্ডেশ্যন আপোনাৰ 3000 দিব পাৰ এছাইনমেণ্ট দ্বিতীয় পোষ্ট হ'ল ভিডিঅ' এছিষ্টেণ্টৰ কাৰণে আৰু কোৱালিফিকেশ্যন আপোনাৰ ডিপ্লোমা লাগিব নাইবা ডিগ্ৰী ইন ভিডিঅ'গ্ৰাফি লাগিব এক্সপিৰিয়েন্স আপোনাৰ 2 বছৰ লাগিব আৰু আপোনালোকৰ পাৰ এছাইনমেণ্ট 5000 টকা দিব তৃতীয়টো পোষ্ট হ'ল প্ৰডাক্ট এছিষ্টেণ্টৰ কাৰণে হয় ভিডিঅ' এডিটিং কৰিব লাগিব কোৱালিফিকেশ্যন ডিপ্লোমা লাগিব ডিগ্ৰী ইন ভিডিঅ' এডিটিঙত আৰু এক্সপিৰিয়েন্স 2 বছৰ লাগিব আৰু পাৰ এছাইনমেণ্ট আপোনাৰ 3500 টকা দিব 4 নম্বৰ পোষ্ট হ'ল ৱেবছাইট এডিটৰৰ কাৰণে হয় ছ'চিয়েল মিডিয়া হেণ্ডেল কৰিব লাগিব গ্ৰেজুৱেশ্যন লাগিব ডিজিটেল মাৰ্কেটিং লাগিব ছ'চিয়েল মিডিয়া চাৰ্টিফিকেশ্যন লাগিব এক্সপিৰিয়েন্স এবছৰ হ'লে হ'ব আৰু পাৰ এছাইনমেণ্ট আপোনাৰ 3000 টকা দিব 5 নম্বৰ পোষ্ট হ'ল কেমেৰা এছিষ্টেণ্টৰ কাৰণে কোৱালিফিকেশ্যন 8 পাছ হ'লে হ'ব এক্সপিৰিয়েন্স 2 বছৰ বা 3 বছৰ লাগিব আৰু আপোনালোকৰ পাৰ এছাইনমেণ্ট 1500 টকা দিব 6 নম্বৰ পোষ্ট হ'ল চিজি অপাৰেটৰ কাৰণে হয় আপোনালোকৰ কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন লাগিব আৰু 30 ৱৰ্ড পাৰ মিনিট টাইপ কৰিব লাগিব আছামিজ আৰু হিন্দী আৰু 2000 টকা দিব পাৰ এছাইনমেণ্ট 7 নম্বৰ পোষ্ট হ'ল লাইব্ৰেৰীৰ কাৰণে হয় আৰু এচিভ এছিষ্টমেণ্টৰ কাৰণে হয় এছিষ্টেণ্টৰ কাৰণে কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন লাগিব এমএছ এক্সেল চাৰ্টিফিকেশ্যন লাগিব আৰু ডিপ্লোমা লাগিব ইন লাইব্ৰেৰী সায়েন্স আৰু প্ৰতিটো এছাইনমেণ্ট আপোনাৰ 2500 টকা দিব এছাইনমেণ্ট আপোনাৰ 21 পৰা 50 বছৰৰ ভিতৰত হ'ব লাগিব কোনো এপ্লিকেশ্যন ফিজ নাই Selection process will source listing on based on qualification or experience of it. Skill test হ'ব interview or practical test হ'ব important term was purely contractual basis for permanent job to not permanent job আৰু minimum maximum আপোনাৰ 7টা statement per month থাকিব আৰু no guarantee work regular কোনো regular কাম হ'ব কাম কৰিব লাগিব ক্ষেত্ৰত কোনো কথা নাই আৰু panel validity 2 বছৰৰ কাৰণে হয় আৰু আপোনালোকে এটা এপ্লাই কেনেকৈ কৰিব এপ্লাই কৰিব কাৰণে আপোনালোকে এটা ইমেইল এড্ৰেছ দিয়া আছে যেটো নেকি এইটো হয় আপোনালোকে দেখিছে আৰু এইটো আপোনালোকৰ স্পীড পোষ্ট যদি সেন্ড কৰিব বিচাৰে তেন্তে এইটো আপুনি এইটো এড্ৰেছত পঠিয়াব লাগিব আৰু আপোনালোকে কি সেলফ এটেচ কৰি দিব লাগিব এপ্লিকেশ্যন ফৰ্মখন দিব লাগিব আপোনালোকে য'ত নেকি লিখা আছে যে এপ্লিকেশ্যন ফৰ্ম দিব লাগিব এনেক্সাৰ 1 য'ত নেকি আপোনালোকৰ অফিচিয়েল নটিফিকেশ্যনটো দিয়া আছে আৰু সেলফ এটেচ ডকুমেণ্ট দিব লাগিব এডুকেশ্যন চাৰ্টিফিকেট এজ প্ৰুফ এক্সপিৰিয়েন্স চাৰ্টিফিকেট আধাৰ কাৰ্ড সিভি যদি সিভি আছে দিব লাগিব মানে হ'লে আপোনালোকে সিভিখন দিলে বেছি ভাল হয় এপ্লাই কৰা ডেট আপোনালোকৰ 30 এপ্ৰিল হয় নটিফিকেশ্যনটো পিডিএফ হ'ল আপোনালোকে এইটো ইয়াতে আপোনালোকৰ ফৰ্মৰ লিংকটো পাই যাব আৰু অফিচিয়েল ৱেবছাইটৰ লিংক এইটো হয় আপোনালোকে ইয়াৰ পৰা চাই ল'ব পাৰিব আৰু যেতিয়া আপোনালোকে মেনশ্যন কৰিব মানে স্পীড পোষ্টত দিব তেতিয়া মেনশ্যন কৰিব লাগিব যে আপুনি কোনটো কাৰণে এপ্লাই কৰিছে